6 মাইল উৰণীয়া সেতুৰ তলত এটা ভয়ংকৰ অঘটন সংঘটিত হৈছে। উৰণীয়া সেতুৰ পৰা সৰি পৰিছে 20 কেজি ওজনৰ লোহাৰ টুকুৰা। এখন বাহনত পৰিছে প্ৰকাণ্ড লোহাৰ টুকুৰাটো আৰু কথম পিহে প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা 4 গৰাকীকৈ যাত্ৰীৰ। বাহনখনৰ ওপৰত লোহাৰ টুকুৰা পৰাত বিস্তৰ ক্ষতি হৈছে বাহনখনৰ আৰু বাহনখনৰ ওপৰ আৰু সন্মুখ ভাগ সম্পূৰ্ণৰূপে ক্ষতি হৈছে, ভাঙি পৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। 6 মাইলত সংঘটিত হৈছে এই অঘটনটো। 6 মাইল উৰণীয়া সেতুৰ তলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। উৰণীয়া সেতুৰ পৰা সৰি পৰিছে 20 কেজি ওজনৰ এটা লোহাৰ প্ৰকাণ্ড টুকুৰা আৰু এখন বাহনৰ ওপৰত পৰিছে সেই প্ৰকাণ্ড লোহাৰ টুকুৰাটো আৰু যাৰ ফলত কথম পিহে প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা 4 গৰাকীকৈ যাত্ৰীৰ। বাহনখনৰ ওপৰত লোহাৰ টুকুৰা পৰাত বিস্তৰ ক্ষতি সাধন হৈছে বাহনখনৰ। ইতিমধ্যে ভিজুৱেলছ আপোনালোকে দেখিবলৈ পাইছে। বাহনখনৰ মাজভাগত পৰিছে সেই প্ৰকাণ্ড টুকুৰাটো আৰু মাজভাগ আৰু সম্পূৰ্ণৰূপে ভাঙি পৰিছে আৰু সন্মুখ ভাগ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিছে এই বাহনখনৰ। কথম পিহে বাহনখনত থকা যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিছে। বাহনখনত 4 গৰাকীকৈ যাত্ৰী আছিল। কথম পিহে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে। এই ঘটনা হৈছে 6 মাইলৰ উৰণীয়া সেতুৰ পৰা সৰি পৰিছে 20 কেজি ওজনৰ এটা লোহাৰ টুকুৰা। এই লোহাৰ টুকুৰাটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এইটো 20 কেজি ওজনৰ এটা প্ৰকাণ্ড লোহাৰ টুকুৰা এইদৰে সৰি পৰে হঠাৎ আৰু গাড়ীখনৰ ওপৰত পৰাত গাড়ীখনৰ সন্মুখ ভাগ মাজভাগ সম্পূৰ্ণৰূপে ভাঙি গৈছে ইতিমধ্যে আৰু বাহনখনত 4 গৰাকীকৈ যাত্ৰী আছিল আৰু তেওঁলোকৰ সৌভাগ্যবশতঃ তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই আৰু কথম পিহে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে। খানাপাৰা অভিমুখী এখন হুণ্ডাই ইয়ন A01BA 8547 নাম্বাৰৰ গাড়ীখন আহি থকা অৱস্থাত 6 মাইলৰ ব্ৰিজৰ তলত ফ্লাইঅভাৰৰ ওপৰৰ পৰা এটা ডাঙৰ লোহা ছিঙি আহি গাড়ীখনৰ ওপৰত পৰিছে আৰু গাড়ীখনৰ ভিতৰত মহিলাসহ 4জন